হয়, মই ডিব্ৰুগড় সংসদীয় সমষ্টিত 9টা বিধানসভা সমষ্টিত চোতালে গৈছিলোঁ আৰু এতিয়া আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গোটেই অসমৰ প্ৰত্যেকখন পঞ্চায়তত তদানুৰূপ এটা কাৰ্যসূচী চোতালত বহি ৰাইজৰ লগত মত বিনিময়, দলৰ নেতাকৰ্মীৰ বক্তব্য নহয়, ৰাইজক বক্তব্য ৰখাৰ, ৰাইজক মন খুলি কথা কোৱাৰ এটা পৰিৱেশ আমি দিছোঁ আৰু যিবিলাক কথা ৰাইজে কৈছে আমি সকলো ৰেকৰ্ডিং কৰি আনিছোঁ। আমাৰ APCC ছ'চিয়েল মিডিয়াৰ টিমে আজি আপোনালোকৰ মিডিয়া গ্ৰুপত সেইবিলাক দি দিব, আপোনালোকে চাই ল'ব ৰাইজে কি কৈছে। ৰাইজে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বাগানে বাগানে স্কুল বিল্ডিঙৰ নামত ধুনীয়া ধুনীয়া বিল্ডিং হৈছে, কিন্তু শিক্ষক নাই, নতুন শিক্ষকৰ নিযুক্তিও নাই, বেলেগ স্কুলৰ পৰা এজন আনি পেলাই স্কুলখন থৈ দিছে। মানুহে প্ৰশ্ন সুধিছে যে আমি স্কুলত কি চেলফি মাৰিবলৈ যাম নেকি? স্কুল বিল্ডিং ধুনীয়া হ'লে ল'ৰা ছোৱালী ধুনীয়া হ'ব নেকি? নে ভাল শিক্ষক দিলে স্কুল ভাল হ'ব? যে মোৰ কথা প্ৰত্যেকখন সভাত কৈছে যে বিজেপিৰ যিটো শ্লোগান আছিলে ঘৰ ঘৰ মে নল, এতিয়া ঘৰ ঘৰ মে নল হৈ গ'ল, কিন্তু কাৰো ঘৰত জল নাই, জলবিহীন নল চলি আছে। এইটো বগাহাতীত পৰিণত হৈছে জেম। সেইটো ৰাইজৰ অভিযোগ। আমি যেতিয়া কথাবিলাক সংবাদ মাধ্যমত কওঁ তেতিয়া বিজেপিয়ে কয় কংগ্ৰেছেতো ক'বই, সেইকাৰণে মই ৰাইজক ক'বলৈ দিছোঁ। এতিয়া সেইদিনা দুলীয়াজনত মই ৰেকৰ্ডিং কৰি আনিছোঁ। দুলীয়াজনত এজন ব্যক্তিয়ে কৈছে যে মই নেপাললৈ গৈছোঁ চকুত চিকিৎসা কৰিবৰ কাৰণে, আৰু মই এইকাৰণেই গৈছোঁ যে আমাৰ অঞ্চলৰ হাজাৰজন মানুহ নেপালত গৈ চকু চিকিৎসা কৰি ভাল পাই আহিছে। এতিয়া দুলীয়াজনৰ মানুহজন নেপাললৈ যাওঁতে তিনিচুকীয়া মেডিকেল কলেজ পাৰ হৈ গৈছে, ডিব্ৰুগড় মেডিকেল কলেজ পাৰ হৈ গৈছে, শিৱসাগৰ মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ পাৰ হৈ মানুহ নেপাললৈ চকু চিকিৎসাৰ কাৰণে যদি যাব লাগে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়েতো স্বাস্থ্য বিভাগৰ দায়িত্বত আছে। বাকী সৰু সৰু হস্পিটেলৰ কথা মই নকওঁ। আৰু কি কৈছে যে কম খৰচত নেপালত গৈ মই মোৰ চকুকেইটা ভাল কৰি আনিছোঁ। এতিয়া অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থাটো কি? এতিয়া স্মাৰ্ট মিটাৰৰ নামত বিল দিয়া দুদিন দেৰি হ'লে লাইনটো কাটি দিয়ে। কিংখঙত চাহ বাগিচাৰ মানুহে কৈছে, মই বাগানখনৰ নামটো লিখি আনিছোঁ, এইটো ইণ্ডিয়া গভৰ্ণমেণ্টৰ এটা কোঅপাৰেশ্যনৰ বাগান। কেতিয়াবা 15 দিনৰ পৰা 3 মাহলৈকে চাহ শ্ৰমিকে মজুৰি নাপায়। চাহ শ্ৰমিকক মজুৰি সময়মতে দিব নোৱাৰে, কিন্তু স্মাৰ্ট মিটাৰ লগাই পেলাই লাইনটো কাটি দিয়ে। এনেকুৱা বহু কথা। খাজানা বৃদ্ধি কৰাৰ কথাটোতো বিজেপিৰ ভিজন ডকুমেণ্টছত নাছিলে। জাতি মাতি ভেটি সুৰক্ষাৰ কাৰণে এটা পৰিৱেশ বনোৱাৰ কথা আছিলে। খাজানা বৃদ্ধি কেনেকৈ হ'ল ৰাইজে সুধিছে। খিলঞ্জীয়া মানুহে আজিলৈকে সোণোৱাল কছাৰী মানুহ 50 বছৰ বাস কৰি থকা ভূমি এতিয়ালৈকে মাটিৰ পতা নাপালে। 70 বছৰীয়া বয়োবৃদ্ধ ব্যক্তিয়ে আমাক অভিযোগ দিছে যে মই 8 বাৰ চাৰ্কল অফিচত যোৱাৰ পাছত মোৰ মাটিৰ কাগজ নহ'ল। আৰু মুখ্যমন্ত্ৰীয়ে কি কৈছিল যে এসপ্তাহৰ ভিতৰত যদি কাগজ নহয় মোক খবৰ দিব। এতিয়া মই ভিডিঅ' লৈ আনিছোঁ, মই আপোনালোকক দিম, আপোনালোকে মুখ্যমন্ত্ৰীক দিয়ক, এইবিলাক প্ৰশ্ন সোধক। গৌৰৱ গগৈৰ প্ৰসংগটোক লৈ কি ক'ব? মুখ্যমন্ত্ৰীয়ে মানে সদায় কৈ আছে বা কেবিনেট বৈঠক অনুষ্ঠিত কৰি বিষয়টো আলোচনা কৰা হ'ব বুলিও কৈছে। ফটোখনক লৈ প্ৰশ্ন উঠিছে। হিমন্ত বিশ্ব শৰ্মাই চতুৰ যিটো কৰোণা কৌশল, যে কি ধৰণে সাম্প্ৰতিক আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰ তল পেলাই ৰাখিব পাৰি, তাৰ কাৰণে তেওঁ নিত্য নতুন কিছুমান কৌশল অৱলম্বন কৰে। আৰু অসমৰ সংবাদ মাধ্যমকো ৰাতিপুৱাই তেওঁ এটা হোমৱৰ্ক দিয়ে যে আজিৰ দিনটো আপোনালোকে এইটো নিউজত লাগি থাকক। আপোনালোকক বাধ্য কৰে যে আপোনালোকে আজি কংগ্ৰেছক লগ পালে এইটো প্ৰশ্ন সুধিব। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি এদিন মুকলি মঞ্চত মুকলি এটা বিতৰ্ক সৃষ্টি কৰক যে আপোনাৰ কেবিনেটত 16 তাৰিখে কি পাতিব আমি সেইটোলৈ চিন্তিত নহয়।
লখিমপুৰ কেবিনেটত যে আপুনি বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ 57টা ৰিকমেণ্ডেশ্যন যে কেন্দ্ৰলৈ ফৰৱাৰ্ড কৰিছিলে, সেইকেইটা কি হ'ল? 2019 চনৰ জুলাই মাহত বিপ্লৱ শৰ্মাই কমিটি গঠন কৰিছিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। 2020 চনৰ ফেব্ৰুৱাৰী মাহত বিপ্লৱ শৰ্মা ডাঙৰীয়াই ৰিপৰ্ট ছাবমিট কৰিবলৈ নাপায় অসমৰ তদন্তীন মুখ্যমন্ত্ৰীক ছাবমিট কৰিলে। এতিয়া এই ফেব্ৰুৱাৰী মাহত বিপ্লৱ শৰ্মা ডাঙৰীয়াই ৰিপৰ্ট ছাবমিট কৰা 4 বছৰ হ'ব। যেতিয়া শিৱসাগৰত 30টা জাতীয় সংগঠনে আন্দোলন কৰিলে, আলফাই যেতিয়া 25 জেগাত বোম দিলে, নিজৰ পৰিয়ালৰ কেলেংকাৰী যেতিয়া চাৰিওফালে ফাটি চিটি গ'ল, তেতিয়া হঠাৎ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনলৈ মনত পৰি পেলাই লৰা ধপৰাকে আউট অফ 67 ৰিকমেণ্ডেশ্যন 57 দিল্লীলৈ পঠাইছো বুলি কেবিনেটত সিদ্ধান্ত ল'লে। এতিয়া কি হ'ল? সেইকেইটা 57 তেওঁ নিজে এদিন আলফাত আছিলে, তেওঁ নিজে এদিন আছুত আছিলে। এসময়ত আলফাত আছো বুলি কৈ গৌৰৱবোধ কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ প্ৰথম যেতিয়া পতাকা উত্তোলন কৰিছিলে, তেতিয়া আলফাই অসম বন্ধ দিয়া নাছিলে, বোম ফুটোৱা নাছিলে। সেই কথাটোও মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যত ৰাখিছিল। এটা পৰিৱেশ বনোৱাবলৈ চেষ্টা কৰা হৈছিলে যে শান্তি আলোচনা হওক, আৰু আমি সদায় সমৰ্থন কৰিছো কংগ্ৰেছ। কিয় আলফা সমস্যাটো সমাধান কৰিব নোৱাৰে? প্ৰাক্তন আলফা যদি মুখ্যমন্ত্ৰী হোৱাৰ পাছত আলফা সমস্যা সমাধান নহয় কেতিয়া হ'ব? সদৌ অসম ছাত্ৰ সন্থাত আছিলে, নিজে কয় যে মই প্ৰফুল্ল মহন্তৰ প্ৰেছ ৰিলিজবিলাক পেপাৰ টিভি এৰিয়াত গৈ গৈ বিলাই ফুৰিছিলোঁ। প্ৰেছ ৰিলিজবিলাক মই বিলাওঁ চাইকেল লৈ। এতিয়া আছুৰ প্ৰেছ ৰিলিজ বোলোৱা মানুহজন যদি অসমৰ মুখ্যমন্ত্ৰী হয়, তেতিয়া আছুৰ আত্মাস্বৰূপ 5 নং দফা 6 নং দফাৰ ৰিকমেণ্ডেশ্যন তেওঁ লখিমপুৰত কেবিনেট পাতি দিল্লী পঠোৱাৰ পাছত আজিলৈকে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ এটা ষ্টেটমেণ্ট কিয় নিদিয়ে? এতিয়া ইনভেষ্টমেণ্ট ছাবমিট পাতিছে, বিদেশী বিনিয়োগৰ কথা কয়। চাম নহয় কিমান বিদেশী বিনিয়োগ আহে। আগতেও দেখিছিলো নহয় বিদেশী বিনিয়োগৰ ইয়াত। আমি ভাল পাম যদি বিদেশৰ সকলো ধনৱন্ত মানুহ আহি পেলাই আমাৰ অসমত তেওঁলোকে ইনভেষ্ট কৰে। ইনভেষ্টৰসকলক যদি আমাক সুযোগ দিয়ে, আমিও গৈ পেলাই ফুলৰ গামোচা পিন্ধাম ইনভেষ্টমেণ্ট কৰাৰ পিছত। কিন্তু মই যদি অসমৰ মুখ্যমন্ত্ৰী হলোহেঁতেন, মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিলাস ভ্ৰমণ কৰিবৰ কাৰণে এটা সুযোগ বিচাৰি এই ধৰণে দেশৰ পইচাৰে নিজৰ ৰাজ্যখনৰ পইচা খৰচ কৰি ইমূৰৰ পৰা সিমূৰলৈ নুঘূৰিলোহেঁতেন। প্ৰথমতে বিজেপিৰ শ্লোগান কি আছিলে? ভকেল ফৰ লোকেল। হোৱাট ডাজ ইট মিন ভকেল ফৰ লোকেল? স্থানীয়ভাৱে সংস্থাপন সৃষ্টি কৰিব পৰা অসমত যিমান সুযোগ আছে, মুখ্যমন্ত্ৰীয়ে বুকুত হাত দি ক'ব পাৰিব এতিয়া 36,46,000 ৰেজিষ্টাৰ্ড আনএমপ্লয়ড আছে অসমত। ক'ব পাৰিব মুখ্যমন্ত্ৰীয়ে যে মই 36,46,000 চাকৰি দিম। তেওঁ ক'ব পাৰিব যে ইনভেষ্টমেণ্ট ছাবমিটৰ জৰিয়তে মই 36,46,000 সংস্থাপন দিম। কিন্তু মই ক'ব পাৰোঁ যে অসমত থলুৱাভাৱে যদি আমি চেৰিকালচাৰ হওক, হৰ্টিকালচাৰ হওক, এগ্ৰিকালচাৰ হওক, ফিচাৰী হওক, ভেটেনেৰী হওক, আমি এই গোটেই বিষয়বিলাকত যদি গুৰুত্ব দিলোহেঁতেন, আজি গাঁৱৰ মানুহখিনিক যদি আমি অৰ্থনৈতিকভাৱে বিকশিত কৰিবৰ কাৰণে কিছু সুযোগ আৰু সুবিধা আৰু প্ৰশিক্ষণ যদি দিলোহেঁতেন, এই কথা মই দি ক'ব পাৰোঁ, এখন চৰকাৰে যদি আন্তৰিকতাৰে চেষ্টা কৰে, এটা বছৰৰ ভিতৰত অতি কমেও 10 লাখ মানুহক থলুৱাভাৱে সংস্থাপন কৰাৰ সুযোগ আৰু সুবিধা অসমত আছে। সেইবিলাক কথাত কেতিয়াবা চৰকাৰখনে গুৰুত্ব দিছেনে? হেণ্ডলুম টেক্সটাইল লৈও নহয়, হেণ্ডলুম টেক্সটাইলৰ কথা কওক। আপুনি আমাৰ অসমত ফিছ ফেড আছিলে, চৰকাৰে কিমান গুৰুত্ব দিছে? আৰ্ট ফেড আছিলে, চৰকাৰে কিমান গুৰুত্ব দিছে? চেৰিকালচাৰত কিমান মাটি গাঁৱে গাঁৱে পৰি আছে। 1250 টকা যে দিয়ে এটা আত্মসহায়ক গোটক এখন চেৰিকালচাৰৰ ফাৰ্ম চমজাই দি চৰকাৰে প্ৰশিক্ষণ দি পেলাই যদি চেৰিকালচাৰত উৎকৰ্ষ সাধন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, সেই অঞ্চলটোৰ মহিলাসকল আত্মনিৰ্ভৰশীল হ'ব পাৰিব নে নোৱাৰে? ইনভেষ্টমেণ্ট ছাবমিটৰ কথা কৈ পেলাই কাৰোবাক বিহু নচুৱাব, কাৰোবাক কিবা কৰিব, এইবিলাক কৰক। কিন্তু সংস্থাপনৰ সুযোগ কিমান আছে আৰু সংস্থাপন কিমান হ'ল?
24 লাখ নিবনুৱা থাকোঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো প্ৰশ্ন কংগ্ৰেছ দলক কৰিছিলে, আজি আপোনাৰ কাৰ্যকালত আপোনালোকে কি কৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব, নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব বুলি কোৱাৰ পিছত বিজেপিয়ে দায়িত্ব লওঁতে যিখন ৰাজ্যত 24 লাখ নিবনুৱা আছিলে এতিয়া 12.5 লাখ নিবনুৱা বাঢ়ি গ'ল। সেই কথাবিলাক ঢাকিবৰ কাৰণে কাৰোবাৰ ঘৈণীয়েকৰ পিছত লাগি থাকে। আগতে মোৰ ঘৈণীৰ বিৰুদ্ধে লাগিলে, তাৰপিছত দেখিলে ভূপেন বৰাটো বিচলিত নহয়, ভূপেন বৰাটো হতাশ নহয়। এতিয়া যিকেইজন মানুহে সন্মুখৰ পৰা কংগ্ৰেছ দলটোক নেতৃত্ব দিবৰ কাৰণে চেষ্টা কৰিছে তেওঁ এজন এজনকে লক্ষ্য কৰি লৈছে, কৰি থাকক লক্ষ্য। কিন্তু জাতিটোৰ কাৰণে কি কৰিলে? কালি কি কৈছে? কুকুৰাঝাৰলৈ মই এছেম্বলিখন লৈ যাম, অসমত সমন্বয় এটা বাৰ্তা মই মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিলো। কুকুৰাঝাৰলৈ এছেম্বলি লৈ গৈ আছে। যোৱাবাৰ বাজেটত 50 কোটি টকা কমি আহিলে। এবাৰ কুকুৰাঝাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এই হৈ যোৱা বাজেট অধিৱেশনত কুকুৰাঝাৰক যোৱাবাৰতকৈ 50 কোটি টকা কমাই দিলে। উন্নয়ন লাগে নে আপোনাৰ ভাষণ লাগে? কাক মিছা কথা ক'বলৈ আহিছে? তাত তুলিৰাম ৰঙাঙে কমিশ্যনটো ভালকৈ দিয়ে, দেৱলাল গাৰ্লুচাই কমিশ্যনৰ কয়লা পইচা সমানে দিয়ে, BTR প্ৰমোদ বড়োৱে ইমান পাত্তা নিদিয়ে, গতিকে পইচা কমাই দিলে। সেইটোৱে নহয় জানো অৰ্থটো? নে এছেম্বলি পাতি দিলে হ'ল, পইচা কমাই দিলে হ'ল? ৰাজ্যখনৰ প্ৰকৃত যিখিনি মৌলিক সমস্যা, সেই সমস্যা সমাধানত মুখ্যমন্ত্ৰীৰ কোনো গুৰুত্ব নাই। তেওঁ চলাহী কথাৰে চল চাতুৰিৰে সময়খিনি পাৰ কৰি পেলাই গোটেই ৰাজ্যখনৰ শাসন ব্যৱস্থাটোক তেওঁ কুলসিত কৰিবলৈ চেষ্টা কৰি আছে। সেইকাৰণে মই মুখ্যমন্ত্ৰীক আহ্বান জনাম, আপোনাৰ গুৰিত সময় বেছি নাই, সময় বেছি আপোনাৰ গুৰিত নাই। মই কাউণ্টডাউন ক্লক ইতিমধ্যে 10 মিনিট ইয়াত লগাম, 10 মিনিট লগাম আৰু 10 মিনিটলৈকে সেই ঘড়ী ঘূৰিব। আপোনাৰ গুৰিত 365 দিন সম্পূৰ্ণকৈ নাই। আপুনি যদি পাৰে এই 36,46,000 নিবনুৱা সংস্থাপনৰ বিষয়ত গুৰুত্ব দিয়ক। আপুনি যদি শক্তি আছে এতিয়া আশুসতী ত্ৰিপাক্ষিক বৈঠকত বহিব, কিন্তু কেতিয়া কেতিয়া বহে? তেওঁ আন্তৰিকতা কিমান? আজি যদি এই যে ডিলিমিটেশ্যন কৰিলে, সেই কথাটো যে বাৰে বাৰে কৈ থাকে, আপাৰ হাউচখন কিয় নকৰে? দেউৰীসকলক, চুতীয়াসকলক, মৰাণ, মটক, ৰাভা, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, এওঁলোকক এটা ৰাজনৈতিক সুযোগ দিবৰ কাৰণে এখন আপাৰ হাউচ কিয় কৰিব নোৱাৰে? সেইটো কাম কৰিলে মুখ্যমন্ত্ৰীৰ নাম নাথাকিব নেকি? সেই সুযোগ কিয় নলয় আপুনি? ইনাৰ লাইন পাৰ্মিটৰ কথা আছিলে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত। হোৱাট ইজ ইয়ৰ ষ্টেণ্ড ৰিগাৰ্ডিং ইনাৰ লাইন পাৰ্মিট? ইনাৰ লাইন পাৰ্মিটৰ সম্পৰ্কত আপোনাৰ মতামত কি? আপুনি কিয় নামাতে? লাটিটোলা, কৰিমগঞ্জ জিলাৰ লাটিটোলা ডুমাবাৰী 4 কিলোমিটাৰ এতিয়া সীমান্ত আজি উন্মুক্ত হৈ আছে। আপুনি এছেম্বলিত কৈছিলে যে মই বাংলাদেশ ভাৰত সীমা চিল কৰি দিম। বিধানসভাত যিজন মানুহে এই কথা কৈছিল, লাটিটোলা ডুমাবাৰী আজি উন্মুক্ত কিয় হৈ আছে? গতিকে মৌলিক সমস্যা অসমৰ সংবাদ মাধ্যমকো মই বিনম্ৰভাৱে অনুৰোধ কৰিম, মুখ্যমন্ত্ৰীয়ে বিচাৰিলেও সেই চকীখনৰ মৰ্যাদা আৰু সেই চকীখনৰ শক্তি আৰু সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি এই মানুহজনক ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে সুযোগ দিব নালাগে। বিজেপিৰ ভুলবোৰৰ সহায় লৈ কৰবাৰ আপুনি গৌৰৱ গগৈ ডিফেণ্ড কৰিছে, এইটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আছে, কৈ দিলে হ'ল যে বস্তুখিনি। ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয় চোৱাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী নেকি? নেশ্যনেল চিকিউৰিটি ইজ নট ছাবজেক্ট অফ দ্য ষ্টেট গভৰ্ণমেণ্ট। আপোনাৰোতো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা। গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টীকৰণ দিছে আপোনাক। গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টীকৰণ দিছে, মুখ্যমন্ত্ৰীৰ এই কামবিলাকৰ জবাব লাগিব। কোনোবা এটা চেনেলে মুখ্যমন্ত্ৰীক হুৰা প্ৰচাৰ কৰি থকা আমাক ক'বলগীয়া নাই। আমি টিভি চেনেল খুলিবও নোৱাৰোঁ, পেপাৰ উলিয়াবও নোৱাৰোঁ, আৰু আমি ইমান প্ৰচাৰ আশাও নকৰোঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰীক বিৰোধীৰ সভাপতি হিচাপে এই কথা সোধাৰ মোৰ অধিকাৰ আছে। সেই অধিকাৰ মোক অসমৰ ৰাইজে দিছে, আৰু এই প্ৰশ্নৰ উত্তৰ তেওঁ অসমৰ ৰাইজক দিব লাগিব। আৰু প্ৰশ্ন সোধা গণতন্ত্ৰৰ অধিকাৰ বিৰোধী আছে। চৰকাৰে গণতন্ত্ৰৰ উত্তৰ দিবলৈ বাধ্য আৰু উত্তৰ দিব লাগিব। আৰু যদি উত্তৰ নিদিয়ে ৰাস্তাই পদূলিয়ে মুখ্যমন্ত্ৰী যেতিয়া টোল প্ৰগ্ৰেমত যাব তাতো ধৰি প্ৰশ্ন সোধাই দিম মানুহক দি।
কিন্তু আপোনালোকৰ সাংসদো অধিক দায়িত্বশীল হোৱাটো প্ৰয়োজন বুলি নাভাবেনে যে সেইটো সময়ে ক'ব আপুনি ইমান চিন্তা নকৰিব এই আৰু ৰাজীৱ ভৱনৰ পৰাই এনেকুৱা এটা খবৰ ওলাই মাজে মাজে 2 মাহ 3 মাহ 4 মাহ এনেকে সভাপতি সলনি হ'ব এতিয়া বহুতে ক'ব বিচাৰিছে আপোনাৰ আজি সংবাদ মেলখনে লাষ্ট সংবাদ মেল হ'ব বুলিও বহুতে ক'ব বিচাৰে বিজেপি কোনোবাইতো বাইটাই দি দিছে যে এইখনে লাষ্ট সংবাদ মেল আপুনি 3 মাহৰ কাৰণে দলৰ পিচিচিৰ সদস্যৰ দ্বাৰা চহী কৰি ৰাহুল গান্ধীক দিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে সভাপতি পদটোৰ কাৰণে তেনেকুৱা কথা ওলাইছে মই নে কোনে আপুনি মই আজিলৈকে কাৰো চহী লোৱা নাই চাওক মই এজন সভাপতি অসমৰ ৰাজনীতিক ইতিহাসত কোনো দিন সভাপতি বিচাৰি দিল্লী যোৱা নাছিল কোনেও ক'ব নোৱাৰে অসমত যিকোনো এজন কংগ্ৰেছ কৰ্মীয়ে কওক যে মই ভূপেন বৰা সভাপতি পাতিবৰ কাৰণে এটা ফোন কৰিছিলোঁ বা চহী কৰিছিলোঁ মই নাই কোৱা আৰু মই মোৰ নেতাক কৈ থোৱা আছে যে মোক সভাপতি অপসাৰণ কৰিবৰ কাৰণে আপোনাৰ এটা হোৱাটছআপ মেছেজেই মোৰ কাৰণে চাফিচিয়েণ্ট সেইকাৰণে মই কেইদিন সভাপতি থাকিম ডাঙৰ কথা নহয় সভাপতি এটা পদ নহয় সভাপতি এটা দায়িত্ব পিচিচি প্ৰেচিডেণ্ট পোষ্ট ইজ এ গ্ৰেট ৰেছপনচিবিলিটি আৰু এটা সুযোগ অপৰচুনিটি টু চাৰ্ভ দ্য পিপুল অফ দি ষ্টেট মই সেইটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছিলোঁ আপোনাৰ কাউণ্টডাউন আৰম্ভ হৈ গ'ল মই ইয়াৰ পৰা সেইদিনা উঠি যাম যিদিনা জনতা ভৱনলৈ যাম আপোনাক কৈ দিলোঁ এই সলনি হ'ব বুলি কিয় ওলাই থাকে মই আপোনাক ক'লো নহয় মই সেইদিনা ইয়াৰ পৰা যাম যিদিনা জনতা ভৱনলৈ যাম হ'ব ধন্যবাদ